আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰিৰ চক্ৰৰ বিৰুদ্ধে শোণিতপুৰ আৰক্ষীয়ে চলাই অভিযানত 13খন বিলাসী বাহনসহ গ্ৰেপ্তাৰ 5 জনক। ধৃত চোৰকেইটা আদিত্য মহন্ত, অনুজ বৰা, জুৱেৰ, শশাংক সন্দিকৈ আৰু মুবাৰক হুছেইন বুলি জানিব পৰা গৈছে। উল্লেখ্য যে গাড়ী চুৰিৰ এই চক্ৰটোৱে মণিপুৰ, মেঘালয় হৈ বহিৰাষ্ট্ৰলৈ সৰবৰাহ কৰিছিল চুৰি বাহনসমূহ আৰু তেনে সময়তেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গাড়ী চোৰ আদিত্য মহন্ত, অনুজ বৰা আৰু জুৱেৰক। আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰিৰ চক্ৰৰ বিৰুদ্ধে শোণিতপুৰ আৰক্ষীয়ে যিহেতু অভিযান চলাইছে আৰু সেই অভিযানতেই আপোনালোকে দৃশ্যত দেখি থকা এই 13খন বিলাসী বাহনসহ 5 জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আমি পুনৰবাৰ নামকেইটা উল্লেখ কৰিব বিচাৰিছো। ধৃত চোৰকেইটাৰ আদিত্য মহন্ত, অনুজ বৰা, জুবেৰ, শশাংক সন্দিকৈ আৰু মুবাৰক হুছেইন। যিহেতু গাড়ী চুৰিৰ এই চক্ৰটোৱে মণিপুৰ, মেঘালয় হৈ বহিৰাষ্ট্ৰলৈ চুৰি বাহনসমূহ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে। কিছুমান ব্যক্তিয়ে লগ হৈ কিনে ওদালগুৰি আৰু চাইডৰ ফালৰ কিছুমান গাড়ী চুৰি নহয় একজেক্টলি, মানে মানুহখিনিক ঠগাই কিনে সেইবোৰ গাড়ী বাহিৰ ৰাজ্যত মানে বিক্ৰী কৰি আছে, যেনেকৈ অৰুণাচল, মণিপুৰ, ডিমাপুৰ বা সেইটো ফালে। তো এইটো ক্ষেত্ৰত এটা কেছ ৰেজিষ্টাৰ হ'ল আমাৰ 554/24/324 এটা কেছ আমাৰ ৰেজিষ্টাৰ হ'ল আণ্ডাৰ ছেকশ্যন 318 সাব ক্লজ 4, 303 সাব ক্লজ 2 আৰু 3 আণ্ডাৰ ছেকশ্যন সাব ক্লজ 5 BNSৰ আণ্ডাৰত। তো এইটো ৰিগাৰ্ডিঙত আমি এনকুৱাৰী কৰিলোঁ আৰু এতিয়ালৈকে আমি 12খন গাড়ী আমাৰ ৰিকভাৰ হ'ল আৰু এতিয়াও 7খন গাড়ী আমি বেলেগ জেগাত ৰিকভাৰী হৈছে, যেনেকৈ অৰুণাচল, ডিমাপুৰ, মিজোৰাম আৰু এইফালে কহিমাৰ ফালেও আছে, বেলেগ বেলেগ জেগাত ৰিকভাৰী হৈছে। সেইখিনি আমি আনিব বাকী আছে, সেইখিনি অলৰেডি যুঁজা চলি আছে আৰু বহুখিনি গাড়ী হয়তো ৰিকভাৰী কৰিব বাকী আছে। এইটো ৰিগাৰ্ডিঙত আদিত্য মহন্ত, আব্দুল জুবেৰ, শশাংক সন্দিকৈ, অনুজ কুমাৰৰ বৰা আৰু মুবাৰক হুছেইন ইতিমধ্যে এৰেষ্ট হৈছে আৰু জেললৈ প্ৰেৰণ কৰা হৈছে তেখেতসকলক। দুটা ধৰণে, কিছুমানে কি কৰে, গাড়ীখন কিনি ল'ম বুলি কয়, এগ্ৰিমেণ্ট কৰি কিনে পইচাটো দি দিয়ে, দি কিনে গাড়ীখন লৈ যায় বাহিৰত বিক্ৰী কৰি দিয়ে, তেনেকুৱা হয়। বা গাড়ীখন কিনিম বুলি কৈ কিনে চলাম বুলি কৈ লৈ গুচি যায়, গাড়ীখন নিদিয়ে, টেষ্ট ড্ৰাইভ কৰিম বুলি কয়। তো সেনেকুৱা বহুতখিনি ক্ষেত্ৰত হৈছে তেনেকৈ।